সকলোলৈ মোৰ নমস্কাৰ। বহু দিনৰ মূৰত আকৌ আজি এটা ভিডিঅ' বনাইছোঁ। আজি এটা কথা আলোচনা কৰিম বুলি ভাবিছোঁ যে আমি নিজৰ লগত যে কথা পাতিব লাগে এইটো উপলব্ধি খুব কমকৈ কৰোঁ। কেতিয়াবা তুমি নিজৰ লগত কথা পাতি পাইছানে? নিজৰ লগত কথা পতা মানে তুমি কি বিচাৰা, তোমাৰ কি ভাল লাগে, এইখিনি কথা। কিছুমানে ভাবিব নিজৰ লগত কথা পতা কি কথা হয় এইটো, নিজৰ লগত কোনোবাই জানো কথা পাতিব পাৰে? নিজৰ লগত কথা পাতিব পাৰি। আৰু যেতিয়া সেই সময়খিনি উলিওৱা হয় নহয়, একচুৱেলি প্ৰত্যেকটো মানুহেই দিনটোৰ এটা সময় নিজৰ বাবে উলিয়াব লাগে। সেই সময়টো হয় একান্তই ব্যক্তিগত। সেই সময়টোত আমি বুজি পাওঁ যে আমি কি বিচাৰিছোঁ, আমি কিমান সুখী জীৱনটোক লৈ, আমি কিমান অসুখী। কেতিয়াবা আমি সপোনৰ দুনিয়াত জীয়াই থাকোঁ আৰু সেই সময়খিনিত আমি সপোনৰ দুনিয়াৰ পৰা ওলাই আহিব পাৰোঁ। কেতিয়াবা আমি ডিপ্ৰেশ্যনত থাকোঁ আৰু যেতিয়া নিজৰ লগত কথা পতা যায় তেতিয়া সেই ডিপ্ৰেশ্যনৰ পৰা আমি ওলাই আহিব পাৰোঁ। আমাক কাৰো সহায় নালাগে সেই সময়ত মনটো ভাল লগাবলৈ। নিজৰ লগত কথা পাতিলে মনটো বেয়া হৈ থাকিলেও কিছু সময়ৰ বাবে ভাল হৈ যায়। এতিয়া নিজৰ লগত কেনেকৈ কথা পাতে, যদি কোনোবাই পাতি পাইছা তেতিয়াহ'লেতো গম পাবা যে নিজৰ লগত কথা পতা কি হয়। মই এটা ছাজেশ্যন দিওঁ, গধূলি সময়ত যদি টাইম পোৱা যায় তেতিয়াহ'লে কিছু সময় নিজৰ লগত কটাবা। মই যিটো কটাওঁ সেই হিচাপত চাব গ'লে এটা গান, ছফ্ট গান লগাই ল'ব পৰা। সেইটো তোমাৰ ভক্তিমূলক কিবা হ'ব পাৰে, বৰগীত হ'ব পাৰে বা হনুমান চালিচা বা তেনেকুৱা কিবা ভক্তিমূলক গান, অথবা ভাল লগা কিবা গান যি একদম ছফ্ট মিউজিক হয়, যিটোৱে আমাৰ ব্ৰেইনত হুলস্থুল সৃষ্টি নকৰে, তেনেকুৱা ধৰণৰ কিবা এটা গান বজাই ল'বা। ফোনটো কিন্তু আঁতৰত থ'বা, ফোনটো আঁতৰত থৈ বজাবা আৰু তাৰপাছত অলপ সময় আন্ধাৰ পোহৰৰ মাজত, সেই গধূলিৰ সময়খিনি যিটো ভাল লগা সময় আছে, আন্ধাৰ পোহৰৰ মাজত অকলে বহিবা আৰু সেই সময়ত তুমি নিজৰ লগত কথা পাতিবা। নিজৰ লগত যেতিয়া কথা পাতিবা সেই সময়ত যাতে আনে ডিষ্টাৰ্ব নিদিয়ে। তুমি ভাবিবা দিনটোৰ কথা, তুমি ভাবিবা তোমাৰ কথা, তুমি ভাবিবা তুমি কিমান হেপী, তুমি কিমান আনহেপী। এই যিটো ছ'চিয়েল মিডিয়াৰ লাইফ আছে নহয়, এইখিনি সময়, যিখিনি সময় তোমাৰ একান্ত ব্যক্তিগত হ'ব, সেইখিনি সময় তুমি ছ'চিয়েল মিডিয়াৰ পৰা কমপ্লিট আঁতৰি আহিবা। এটা কথা মন দিবা, যিটো ছ'চিয়েল মিডিয়াৰ লাইফ হয় এইটো এটা কমপ্লিট ভুৱা লাইফ, এইটো এটা ফেক লাইফ হয়, যিটো লাইফ আমি দেখা পাই থাকোঁ। কোনো মানুহে ছ'চিয়েল মিডিয়াত কেতিয়াও নিজৰ দুখখিনি নকয় বা দুখটো ক'লেও অতিৰঞ্জিতকৈ ক'ব বা সুখটো ক'লেও অতিৰঞ্জিতকৈ ক'ব। গতিকে ছ'চিয়েল মিডিয়াৰ লাইফৰ লগত কম্পেয়াৰ নকৰাকৈ তুমি নিজৰ লাইফটোৰ লগত কথা পাতিবা। যেতিয়া নিজৰ লগত কথা পাতিবা কিছু এনচাৰ তুমি মনৰ ভিতৰৰ পৰাই পাবা, কাৰণ আমাৰ মনৰ ভিতৰত আমাৰ প্ৰব্লেমছবোৰৰ চলিউশ্যন থাকে। আমি নিজক ইমান টাইম নিদিওঁ যে আমাৰ সেই চলিউশ্যনবিলাক আমি বেলেগত বিচাৰি ফুৰোঁ। গতিকে এইটো কৰি চাবাচোন গধূলি সময়ত। কোনোবাই ৰাতিপুৱা সময়তো কৰিব পাৰে, কিন্তু একচুৱেলি এতিয়া ইমানেই বিজি লাইফ যে ৰাতিপুৱা আমি সময় নাপাওঁ একো কৰিবলৈ, দৌৰা দৌৰি। গতিকে গধূলি সময় যিখিনি সময় পাওঁ বা কোনোবাই যদি গধূলিও সময় নাপায়, ৰাতি হ'ব পাৰে, যিটো টাইম নিজৰ ভাল লাগে, সকলোৰে ভাল লগা সময় বেলেগ বেলেগ, সেই সময়ত অকলে বহিবা, ফোনৰ পৰা দূৰত বহিবা। যদি মনটোৱে ডিষ্টাৰ্ব দিয়ে বুলি ভাবা তেতিয়াহ'লে গান বজাই ল'বা, কাৰণ গান বজালে আমাৰ এটা অট'মেটিক এটা হেপী হৰম'ন ৰিলিজ হয় আৰু সেইটোৰ কাৰণে আমাৰ মনটো ভাল লাগি থাকে। গতিকে সেইটো সময়ত গান এটা বজাই ল'বা, আৰু নহ'লে যদি এনেই ভাল লাগে এনেও বহিবা, ফোনৰ পৰা আঁতৰত অকলে বহিবা। সেই অকলে বহা সময়খিনিত তুমি তোমাৰ লগত কথা পাতিবা। ইমান একান্ত ব্যক্তিগত সময় সেইখিনি যে তুমি আনক ডিষ্টাৰ্ব দিব নিদিবা। তুমি চাবা তোমাৰ মনটো লাহে লাহে ভাল হ'ব ধৰিছে। একচুৱেলি এইটো এক প্ৰকাৰৰ মেডিটেশ্যনেই হয়, যি আমি কৰিব পাৰোঁ। আৰু মই ভাবোঁ প্ৰত্যেকগৰাকী মানুহে এনেকৈ নিজৰ লগত কথা পাতিব লাগে, অন্ততঃ দিনটোৰ এটা সময়। ধন্যবাদ।